माननीय प्रधानमंत्री जी। नमस्ते जी। नमस्कार। देशत चलि थका परिकाठामो परिवर्तনৰ ব্যৱস্থাই আজি এক নতুন পৰ্যায়ত উপনীত হৈছে। ট্ৰান্সপাৰেন্ট ট্যাক্সেশন, অনাৰিং দ্য অনেষ্ট, 21 শতিকাৰ কৰ ব্যৱস্থাৰ এই নতুন পদ্ধতি আজি ৰাইজলৈ বুলি উৎসৰ্গা কৰা হৈছে। এই মঞ্চত ফেসলেস এসেসমেন্ট, ফেসলেস আপিল আৰু টেক্স পেয়াৰ্স চাৰ্টাৰৰ দৰে ডাঙৰ হাল সলনি কৰা হৈছে। ফেসলেস এসেসমেন্ট আৰু টেক্স পেয়াৰ্স চাৰ্টাৰ আজিৰ পৰা কাৰ্যকৰী হৈছে। আনহাতে ফেসলেস আপিলৰ সুবিধা 25 সেপ্টেম্বৰ অৰ্থাৎ দীনদয়াল উপাধ্যায়জীৰ জন্ম দিৱসৰ দিনাৰ পৰা সমগ্ৰ দেশতে নাগৰিকসকলৰ বাবে উপলব্ধ হ'ব। এতিয়া কৰ ব্যৱস্থাটো যদিও ফেসলেস হৈছে, কিন্তু কৰদাতাসকলক ই ফেয়াৰনেছ আৰু ফিয়াৰলেছনেছৰ বিশ্বাস জগাই তুলিব। মই কৰদাতাসকলক ইয়াৰ বাবে বহু বহু শুভকামনা যাচিছোঁ আৰু আয়কৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকো বহুত বহুত শুভকামনা। বন্ধুসকল, বিগত 6 বছৰ ধৰি বেংকিং দ্য আনবেংকড, সিকিউৰিং দ্য আনসিকিউৰ্ড আৰু ফাণ্ডিং দ্য আনফাণ্ডেডৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰি আহিছোঁ। আজি একেধৰণৰে এক নতুন যাত্ৰাৰ আৰম্ভণি হৈছে। অনাৰিং দ্য অনেষ্ট, সৎ লোকক সন্মান। দেশৰ সৎ কৰদাতাসকলে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰে। যেতিয়া দেশৰ সৎ কৰদাতাসকলৰ জীৱন সহজ হৈ পৰে, তেওঁলোক আগুৱাই যাব পাৰে, তেতিয়া দেশৰো বিকাশ ঘটে, দেশখনো আগুৱাই যায়। বন্ধুসকল, আজিৰ পৰা আৰম্ভ হোৱা নতুন ব্যৱস্থা, নতুন সুবিধা, মিনিমাম গভৰ্ণমেণ্ট, মেক্সিমাম গভৰ্নেন্সৰ প্ৰতি আমাৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰি তুলিব। ই দেশবাসীৰ জীৱনৰ পৰা চৰকাৰৰ হস্তক্ষেপক কম কৰাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ হ'ব। বন্ধুসকল, আজি সকলো নীতি নিয়ম, সকলো যোজনাক প্ৰচেছ আৰু পাৱাৰ চেন্ট্ৰিক এপ্ৰ'চৰ পৰা বাহিৰ উলিয়াই তাক পিপুল চেন্ট্ৰিক আৰু পাব্লিক ফ্ৰেণ্ডলি কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে। ই নতুন ভাৰতৰ নতুন শাসন ব্যৱস্থাৰ এক প্ৰয়োগ আৰু ইয়াৰ সুপৰিণামো দেশে পাই আছে। আজি প্ৰত্যেকজন লোকৰে এই অনুভৱ হৈছে যে শ্বৰ্টকাট কোনো পধ্যেই ঠিক নহয়।
আৰু আমাৰ ইয়াতে ৰেলৱে ষ্টেচনবোৰত লিখা থাকে কু অভ্যাসবোৰ আকোৱালি লোৱাটো উচিত নহয় সেই সময় এতিয়া আৰু নাই এতিয়া দেশত এই পৰিৱেশ গঢ় লৈ উঠিছে যে কৰ্তব্যবোধৰ ভাৱক শীৰ্ষত ৰাখি সকলোৱে কাম কৰক প্ৰশ্নটো হ'ল যে এই পৰিৱৰ্তন কেনেকৈনো হ'ব ধৰিছে কঠোৰ হোৱাৰ বাবে হৈছে নে কেৱল শাস্তি দিয়াৰ বাবেহে হৈছে নহয় একেবাৰেই নহয় ইয়াৰ চাৰিটা প্ৰধান কাৰণ আছে প্ৰথমটো হ'ল পলিসি ড্ৰিভেন গভৰ্নেন্স যেতিয়া নীতি স্পষ্ট হয় তেতিয়া গ্ৰেজ এৰিয়াজ মিনিমাম হৈ যায় আৰু ইয়াৰ বাবে ব্যৱসায়ত বাণিজ্যত ডিসক্ৰিপশনৰ সম্ভাৱনা বহু কমি যায় দ্বিতীয়টো সৰ্বসাধাৰণ লোকৰ সততাৰ প্ৰতি বিশ্বাস তৃতীয়টো চৰকাৰী ব্যৱস্থা হিউম্যান ইন্টাৰফেসক সীমিত কৰি প্ৰযুক্তিবিদ্যাৰ সৰ্বাধিক প্ৰয়োগ আজি চৰকাৰী ক্ৰয়ে হওক চৰকাৰী নিবিদাই হওক নাইবা চৰকাৰী সেৱাই হওক সকলোতে টেকনলজিক্যাল ইন্টাৰফেসে সেৱা আগবঢ়াই আছে আৰু চতুৰ্থটো আমাৰ যি চৰকাৰী তন্ত্ৰ আছে যি বিউৰোক্ৰেসি আছে তাতে এফিচিয়েন্সি ইন্টিগ্ৰিটি আৰু সেন্সিটিভিটিৰ গুণবোৰক ৰিৱাৰ্ড কৰা হৈছে পুৰস্কৃত কৰা হৈ আছে বন্ধুসকল এটা সময় আছিল যেতিয়া আমাৰ ইয়াত ৰিফৰ্মছৰ সম্পৰ্কে বহু কথা কোৱা হৈছিল কেতিয়াবা বাধ্যত পৰি কিছু সিদ্ধান্ত লোৱা হৈছিল কেতিয়াবা হেঁচাত কিছু সিদ্ধান্ত লোৱা হৈছিল আৰু তাকেই ৰিফৰ্মছৰ নাম দিয়া হৈছিল এইবাবে ইপ্সিত পৰিণাম পোৱা নগৈছিল এতিয়া এই চিন্তা আৰু এপ্ৰোচ দুটা সলনি হৈছে আমাৰ বাবে ৰিফৰ্মছৰ অৰ্থ হ'ল ৰিফৰ্ম নীতি আধাৰিত হোৱা খণ্ড খণ্ডকৈ নোহোৱা হোলিষ্টিক হোৱা আৰু একোটা ৰিফৰ্ম অইন এটা ৰিফৰ্মৰ আধাৰ হোৱা নতুন ৰিফৰ্মছৰ পথ প্ৰশস্ত কৰা আৰু এনেকুৱা নহয় যে এবাৰ ৰিফৰ্ম কৰি ৰৈ গ'লো ই নিৰন্তৰ অহৰহ চলি থকা এক প্ৰক্ৰিয়া বিগত কিছু বৰ্ষত দেশৰ ১,৫০০তকৈও অধিক আইনক সমাপ্ত কৰি দিয়া হ'ল ইজ অফ ডুইং বিজনেছৰ ৰেংকিঙত ভাৰতবৰ্ষ আজিৰ পৰা কিছু বছৰ পূৰ্বে ১৩৬ নম্বৰত আছিল আজি ভাৰতবৰ্ষৰ ৰেংকিং ৬৩ ৰেংকিঙত ইমান বৃহৎ পৰিৱৰ্তনৰ আঁৰত বহু ৰিফৰ্মছ আছে বহু নিয়ম কানুনৰ বৃহৎ পৰিৱৰ্তন আছে ৰিফৰ্মছৰ প্ৰতি ভাৰতৰ এই দায়বদ্ধতা দেখি বিদেশী বিনিয়োগকাৰীসকলৰ ভাৰতবৰ্ষৰ প্ৰতি বিশ্বাস ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কৰোনাৰ এই সংকটৰ সময়তো ভাৰতলৈ ৰেকৰ্ড সংখ্যক এফডিআইৰ আগমন ইয়াৰে উদাহৰণ বন্ধুসকল ভাৰতৰ কৰ ব্যৱস্থাত ফাণ্ডামেণ্টেল আৰু ষ্ট্ৰাকচাৰেল ৰিফৰ্মছৰ প্ৰয়োজন এইভাবে আছিল কাৰণ আমাৰ আজিৰ এই ব্যৱস্থা পৰাধীনতাৰ কালখণ্ডতেই বনোৱা আৰু
লাহে লাহে ইভলভ হোৱা। স্বাধীনতাৰ পিছত কিছু হাল সলনি ঘটোৱা গ'ল যদিও লাৰ্জলি ব্যৱস্থাটোৰ চৰিত্ৰ একেই থাকিল। ফলস্বৰূপে যি কৰদাতাসকল ৰাষ্ট্ৰ নিৰ্মাণৰ মজবুত স্তম্ভ, যিয়ে দেশক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত যোগদান দি আছে, তেওঁলোকক কাঠগড়াত থিয় কৰাবলৈ ধৰা হ'ল। আয়কৰৰ জাননী কৈফিয়তৰ দৰে হৈ পৰিল। দেশৰ সৈতে চলনা কৰা কিছু কম সংখ্যক লোকৰ চিনাক্তকৰণৰ বাবে বহু লোক অনাৱশ্যকভাৱে সমস্যাৰ সন্মুখীন হ'বলৈ ধৰিলে। কৰদাতাসকলৰ সংখ্যা গৰ্বেৰে বৃদ্ধি পাব লাগিছিলে, কিন্তু সনা পিটিকা আৰু বুজাবুজিৰ এক ব্যৱস্থাতে পৰিণত হ'ল। এই বিসংগতিৰ মাজতে কলা বগা উদ্যোগ থন ধৰি উঠিব ধৰিলে। এই ব্যৱস্থাই সততাৰে ব্যৱসায় বাণিজ্য কৰাসকলক, কাম দিয়াসকলক আৰু দেশৰ যুৱশক্তিৰ আশা আকাংক্ষাবোৰক উৎসাহিত কৰাৰ পৰিৱৰ্তে নিৰুৎসাহিত কৰিব ধৰিলে। বন্ধুসকল, য'ত কমপ্লেক্সিটি থাকে তাতে কমপ্লায়েন্স অসম্ভৱ হৈ উঠে। ন্যূনৰ পৰা ন্যূনতম আইন হওক, যি আইন হ'ব সি অধিক স্পষ্ট হ'লে কৰদাতাসকলো আনন্দিত হ'ব আৰু দেশখনো। যোৱা কিছু সময় ধৰি এই কামে কৰি থকা হৈছে। এতিয়া যিদৰে 1 ডজনতকৈও অধিক কৰৰ ঠাইত GST আহিল, ৰিটাৰ্ণৰ পৰা ৰিফাণ্ডলৈ সকলো ব্যৱস্থা সম্পূৰ্ণভাৱে অনলাইন কৰা হৈছে। যি নতুন স্লেব ছিষ্টেম আহিছে, তাৰ ফলত অনাৱশ্যকভাৱে কাগজ আৰু বিভিন্ন নথিপত্ৰ যোগাৰ কৰাৰ বাধ্যবাধকতাৰ পৰা মুক্তি পোৱা গ'ল। এয়াই নহয়, প্ৰথমে 10 লাখতকৈও ওপৰৰ বিবাদসমূহক লৈ চৰকাৰ হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টলৈ গুচি গৈছিল। এতিয়া হাইকোৰ্টত 1 কোটি টকালৈকে আৰু সুপ্ৰিম কোৰ্টত 2 কোটি টকালৈকে কেছৰ সীমা বান্ধি দিয়া হৈছে। বিবাদৰ পৰা বিশ্বাসৰ দৰে যোজনাৰ দ্বাৰা প্ৰচেষ্টা কৰা হৈছে যে অধিক সংখ্যক গোচৰে কোৰ্টৰ বাহিৰতেই যেন মীমাংসা হৈ যায়। ইয়াৰ পৰিণাম এয়াই যে বহু কম সময়তে প্ৰায় 3 লাখ গোচৰ নিষ্পত্তি কৰিব পৰা গ'ল। বন্ধুসকল, প্ৰক্ৰিয়াসমূহৰ জটিলতাৰ লগে লগে দেশক কৰো কম কৰি দিয়া হ'ল। 5 লাখ টকাৰ উপাৰ্জন এতিয়া কৰ শূন্য। অন্য স্লেবসমূহতো কৰ কম হৈ গ'ল। কৰ্পোৰেট টেক্সৰ ক্ষেত্ৰত আমি বিশ্বৰ সকলোতকৈ কম কৰ লোৱা দেশবোৰৰ ভিতৰত এখন দেশ। বন্ধুসকল, আমাৰ কৰ প্ৰণালীটো চিমলেছ হওক, পেনলেছ হওক, ফেচলেছ হওক, ইয়াৰে চেষ্টা কৰি থকা হৈছে। চিমলেছ অৰ্থাৎ টেক্স এডমিনিষ্ট্ৰেশ্যন সকলো কৰদাতাক সমস্যাগ্ৰস্ত কৰাৰ পৰিৱৰ্তে সেই সমস্যা সমাধান কৰাতহে গুৰুত্ব দিয়ক। পেনলেছ অৰ্থাৎ প্ৰযুক্তিবিদ্যাৰ পৰা ৰুলছলৈ সকলো চিম্পল হওক। ফেচলেছ অৰ্থাৎ কৰদাতাজন কোন আৰু কৰ বিষয়াজন কোন, ইয়াৰ সৈতে কোনো সম্পৰ্ক থাকিব নালাগে। আজিৰ পৰা আৰম্ভ হোৱা এই ৰিফৰ্মছে এই চিন্তাকে আগুৱাই নিব। বন্ধুসকল,
এতিয়ালৈকে এয়াই হৈ আছিল যে যিখন চহৰত আমি থাকোঁ সেই চহৰৰ কৰ বিভাগে আমাৰ কৰ সম্পৰ্কীয় সকলো বিষয় চোৱা চিতা কৰে। স্ক্ৰুটিনি হওক, নটিচেই হওক, জৰীপেই হওক নাইবা জব্দ কৰাই হওক, এই ক্ষেত্ৰত সেই চহৰেৰে আয়কৰ বিভাগ, আয়কৰ বিষয়াৰ মুখ্য ভূমিকা থাকে। এতিয়া এই ভূমিকা এক প্ৰকাৰৰ শেষ হৈ গ'ল। এতিয়া ইয়াক প্ৰযুক্তিবিদ্যাৰ সহায়ত সলনি কৰি দিয়া হ'ল। এতিয়া স্ক্ৰুটিনিৰ গোচৰবোৰ দেশৰ যিকোনো ক্ষেত্ৰৰ যিকোনো এজন বিষয়াৰ ওচৰত দাখিল কৰিব পৰা যাব। এতিয়া ধৰা হওক মুম্বাইৰ কোনো কৰদাতাৰ ৰিটাৰ্ণৰ সৈতে জড়িত কোনো গোচৰ যদি আহে, তেন্তে এতিয়া তদন্তৰ ভাৰ মুম্বাইৰ বিষয়াৰ ওচৰলৈ পঠিওৱা নহ'ব, বৰঞ্চ সম্ভৱত ইয়াক চেন্নাই, গুৱাহাটী, ৰায়পুৰ বা আহমেদাবাদৰ অন্য কোনো ফেচলেছ টীমৰ ওচৰলৈ প্ৰেৰণ কৰা হ'ব পাৰে। আৰু তাৰ পৰাও যি আদেশ ওলাব তাৰে পুনৰ বিবেচনা কোনো অন্য চহৰ যেনে জয়পুৰ, চেন্নাই বা বাংগালুৰুৰ টীমে কৰিব। এতিয়া ফেচলেছ টীম কোন হ'ব, ইয়াত কোন কোন থাকিব সেয়াও ৰেণ্ডমলি কৰা হ'ব। প্ৰতি বছৰে ইয়াৰ সাল সলনিও ঘটোৱা হ'ব। বন্ধুসকল, এই ব্যৱস্থাৰে কৰদাতা আৰু আয়কৰ কাৰ্যালয়ৰ চীনা পৰিচয় বঢ়োৱা, প্ৰভাৱ আৰু হেঁচাৰ কোনো সুযোগেই নাথাকিব। সকলোৱে নিজৰ নিজৰ দায়িত্ব অনুসৰি কাম কৰিব। বিভাগৰ এয়াই লাভ হ'ব যে অনাৱশ্যক গোচৰবোৰৰ পৰা মুক্তি পাব। আনহাতে ট্ৰান্সফাৰ পোষ্টিঙত লগা অনাৱশ্যক শক্তিৰ পৰাও এতিয়া ৰেহাই পোৱা যাব। এইদৰে কৰৰ সৈতে জড়িত গোচৰবোৰৰ তদন্তৰ লগে লগে আপিলো এতিয়া ফেচলেছ হ'ব। বন্ধুসকল, এই এক মহত্বপূৰ্ণ সংস্কাৰৰ সৈতে আজি ভাৰতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে, আৰু সেয়া হৈছে টেক্স পেয়াৰ চাৰ্টাৰ। টেক্স পেয়াৰ চাৰ্টাৰো দেশৰ বিকাশ যাত্ৰাত এক বৃহৎ পদক্ষেপ। আৰু টেক্স পেয়াৰৰ কাৰণে অধিকাৰ আৰু কৰ্তব্য দুয়োকে আৰু চৰকাৰৰ দায়িত্বক প্ৰণালীবদ্ধ কৰা, ইয়াক মান্যতা প্ৰদান কৰা হৈছে। কৰদাতাসকলক এই ধৰণৰ সন্মান আৰু সুৰক্ষা দিয়া আঙুলিৰ মূৰত গণিব পৰা দেশসমূহৰ ভিতৰত এতিয়া ভাৰতবৰ্ষও সন্নিৱিষ্ট হ'ল। এতিয়া কৰদাতাসকলক উচিত, বিনম্ৰ আৰু যুক্তিসংগত ব্যৱহাৰৰ আশ্বাস দিয়া হৈছে। অৰ্থাৎ আয়কৰ বিভাগে এতিয়া কৰদাতাসকলৰ দিগনীতিৰ প্ৰতি সংবেদনশীলতাৰে মনোযোগ দিব লাগিব। এতিয়া কৰদাতাসকলৰ কথাত বিশ্বাস কৰিব লাগিব। বিভাগে আধাৰবিহীনভাৱে সন্দেহৰ দৃষ্টিৰে চাব নোৱাৰিব। যদি কিবা সন্দেহ থাকে, তেতিয়া কৰদাতাৰ বাবে আবেদন আৰু সমীক্ষা কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে। বন্ধুসকল, অধিকাৰ সদায়ে দায়িত্বৰ সৈতে আহে, কৰ্তব্যৰ সৈতে আহে। নতুন নিয়মতো
কৰদাতাসকলৰ পৰা কিছু আশা কৰা গৈছে। কৰদাতাসকলৰ বাবে কৰ দিয়া বা চৰকাৰৰ বাবে কৰ লোৱা এয়া কোনো হক বা অধিকাৰৰ বিষয় নহয়, বৰঞ্চ দুয়োটাই দায়িত্ব। কৰদাতাসকলে কৰ এইবাবেই দিব লাগে কিয়নো তাৰ পৰাই ব্যৱস্থা চলে। দেশৰ বৃহৎ সংখ্যক জনসাধাৰণৰ প্ৰতি দেশে নিজৰ দায়িত্ব পালন কৰে। এই কৰেৰেই স্বয়ং কৰদাতাই বিকাশৰ বাবে, প্ৰগতিৰ বাবে অধিক সুবিধা আৰু পৰিকাঠামো পায়। তাতেই চৰকাৰৰ এয়া দায়িত্ব যে কৰদাতাৰ প্ৰতিটো টকাৰ সৎ প্ৰয়োগ হওক। এনে ক্ষেত্ৰত আজি যেতিয়া কৰদাতাই সকলো সুবিধা আৰু সুৰক্ষা পাই আছে, তেন্তে দেশেও সকলো কৰদাতালৈ নিজৰ দায়িত্বৰ প্ৰতি অধিক সজাগ হোৱাৰ আশা কৰে। বন্ধুসকল, দেশবাসীৰ প্ৰতি ভৰসা, এই চিন্তাৰ প্ৰভাৱ কিদৰে বাস্তৱায়িত হ'ব সেয়া বুজি পোৱাটো বহু জৰুৰী। 2012-13 বৰ্ষত যিদৰে কৰ পৰিশোধ হৈছিল তাৰে 0.94% স্ক্ৰুটিনি হৈছিল। 2018-19 বৰ্ষত এই সংখ্যা কমি 0.26% নামি আহিল, অৰ্থাৎ গোচৰৰ স্ক্ৰুটিনি প্ৰায় 4 গুণ কমি গ'ল। স্ক্ৰুটিনি প্ৰায় 4 গুণ কমি যোৱাটোৱে প্ৰমাণ কৰে যে পৰিৱৰ্তন কিমান ব্যাপক। বন্ধুসকল, যোৱা 6টা বছৰত ভাৰতবৰ্ষই টেক্স এডমিনিষ্ট্ৰেশ্যনত গভৰ্নেন্সৰ এক নতুন মডেল বিকশিত হোৱা দেখিছে। উই হেভ ডিক্ৰিজড কমপ্লেক্সিটি, ডিক্ৰিজড টেক্সেছ, decreased litigation, increased transparency, increased tax compliance, increased trust on the taxpayer. বন্ধুসকল, এই গোটেই প্ৰচেষ্টাবোৰৰ মাজত যোৱা 6-7 বছৰে আয়কৰ পৰিশোধ কৰা লোকসকলৰ সংখ্যা প্ৰায় 2.5 কোটিলৈ বৃদ্ধি পাইছে। এই বৃদ্ধি বহু বেছি, কিন্তু এই কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে ইয়াৰ ফলতে 130 কোটি লোক থকা দেশখনত এয়া বহুত কম। ইমান ডাঙৰ দেশখনত 130 কোটিৰ ভিতৰত 1.5 কোটি বন্ধুৱেহে আয়কৰ পৰিশোধ কৰে। মই আজি দেশবাসীক অনুৰোধ কৰোঁ, যিসকল সক্ষম তেওঁলোককো অনুৰোধ কৰোঁ, ভিন্ন ভিন্নকৈ বেপাৰ বাণিজ্যৰ সংগঠন চলাই তেওঁলোককো অনুৰোধ কৰোঁ, এই বিষয়ত আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। দেশেও আত্মমন্থন কৰিব লাগিব আৰু এই আমাৰ আত্মচিন্তনে আত্মনিৰ্ভৰ ভাৰতৰ বাবে আৱশ্যক, অনিবাৰ্য। আৰু এই দায়িত্ব কেৱল কৰ বিভাগৰে নহয়, এই দায়িত্ব প্ৰতিজন ভাৰতীয়ৰে, যিয়ে কৰ দিবলৈ সক্ষম। এতিয়াও টেক্স নেটত অহা নাই, তেওঁ স্বপ্ৰেৰণাৰে নিজৰ আত্মাক সোধক, আগুৱাই আহক। আৰু দুদিনৰ পিছত 15 আগষ্ট স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰা সকলক স্মৰণ কৰক।
আপুনি অনুভৱ কৰিব যে ময়ো কিবা নহয় কিবা এটা দিয়াটো উচিত। আহক বিশ্বাসৰ, অধিকাৰৰ, দায়িত্বৰ এই গুৰুত্বপূৰ্ণ ভাৱনাক সন্মান কৰি, এই মঞ্চক সন্মান কৰি নতুন ভাৰত, আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পক বাস্তৱায়িত কৰোঁ। পুনৰ এবাৰ দেশৰ বৰ্তমান আৰু ভাবি সৎ কৰদাতাসকলক বহুত বহুত শুভেচ্ছা জনালোঁ। আয়কৰৰ বিষয়াসকলক যিমানেই শুভকামনা নিদিওঁ, যিমানেই অভিনন্দন নকৰোঁ কিয়, সিমানেই কম। প্ৰতিজন কৰদাতাই আয়কৰ বিষয়াসকলক ধন্যবাদ দিয়াটো উচিত, কাৰণ তেওঁলোকে এক প্ৰকাৰেৰে নিজেই বান্ধন দি গৈছে। নিজৰ শক্তিক, নিজৰ অধিকাৰক তেওঁলোকে নিজেই নাইকিয়া কৰিছে। যদি আয়কৰ বিভাগৰ বিষয়াই এইদৰে আগুৱাই আহে তেন্তে কোনেনো গৰ্ব নকৰিব? সকলো দেশবাসীয়ে গৰ্বিত হোৱাৰ প্ৰয়োজন। আৰু আগৰ দিনত হয়তো কৰৰ বাবে কিছু সময়লৈ সেই লোকসকলে হয়তো কৰ পৰিশোধ কৰিবলৈ ভাল পোৱা নাছিল। এতিয়া যি উপায় অৱলম্বন হৈছে সেয়া কৰ পৰিশোধ কৰাৰ দিশলৈ গতি কৰা এক আকৰ্ষণীয় পথ। আৰু এইবাবে আহক ভাৰতবৰ্ষৰ নিৰ্মাণৰ বাবে এই ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰোঁ আৰু এই ব্যৱস্থাৰ সৈতে জড়িত হ'বলৈ আগবাঢ়ি আহক। মই পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ, শুভকামনা যাচিলোঁ। নিৰ্মলাজী আৰু তেওঁৰ সমগ্ৰ টীমটোকো মই ধন্যবাদ জ্ঞাপন কৰোঁ যে এটাৰ পিছত এটা দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে দীৰ্ঘম্যাদী প্ৰভাৱশীল বিভিন্ন যোগাত্মক সিদ্ধান্তৰ নেতৃত্ব বহন কৰি আহিছে। মই পুনৰ এবাৰ সকলোকে শুভকামনা যাচিলোঁ, ধন্যবাদ জ্ঞাপন কৰিলোঁ।